ঠিক আছে দিয়া যাওঁ মই ৰবা মই যাম তোমাৰ লগত যাম ৰবা মই এতিয়া ষ্টাইল কৰি ৰেডি হৈ আহোঁ আণ্টি টেনশ্যন নল'ব আপুনি সকলো ঠিক হৈ যাব মই লৈ যাম দিয়ক তাইক ডক্টৰৰ ওচৰলৈ অনুস্মিতাই মোৰ কথা নুশুনে কিন্তু আচৰিত তোমাৰ কথা শুনে বিজয়ৰ দৰে তাইও মোতকৈ তোমালোকক বেছি ভাল পায় কিয় মোক শত্ৰু আৰু তোমালোকক আপোন বুলি ভাবে কিয় সেইবোৰ প্ৰশ্ন এতিয়া নকৰাই ভাল আণ্টি যদি অনু সঁচাকৈ ভাল হৈ আপোনাৰ লগত থকাটো বিচাৰে বৰ্তমান তাইক কেৱল মৰমেৰেহে নিয়ন্ত্ৰণ কৰিব পাৰি গতিকে সকলো পাহৰাই অনুক উপলব্ধি কৰক যে আপুনি অনুক বহুত ভাল পায় নহ'লে অনুকো হেৰুৱাব বাৰে বাৰে একেটা ভুলকে নকৰিব আণ্টি আপোনাক আজি আৰু এটা কথা জনাওঁ এই যে মই আপোনালোকৰ ইয়ালৈ আহি আছো সেয়া কেৱল অনুৰ বাবেহে আহিছো কাৰণ অনুক মই ভাল পাওঁ মই ৰেডি বলা চোৱা মই দাদাই দিয়া কাপোৰ পিন্ধিছো ধুনীয়া লাগিছে তোমাক বলা কৈ থাকো খুন্দা পুৱতি আছেনে আছে কি খবৰ ভালে আছা খবৰ ভালে খুন্দা কিন্তু আজিৰ পিছতহে ভাল হ'বনে নহয় নাজানো কিয় কি হৈছে হোৱা নাই হ'বহে সেইবাবেই তো পুৱতিৰ ওচৰলৈ আহিছো মানে মই বুজা নাই মানে কাইলৈ আমাৰ এক্সামৰ ৰিজাল্ট দিব ভয় লাগিছে কি বা হয় যদি পৰীক্ষা ভাল হৈছে তেতিয়াহ'লে ৰিজাল্ট ভাল হ'ব আৰু যদি বেয়া হৈছে তেতিয়াহ'লে ৰিজাল্টটো বেয়া হ'ব এতিয়া ভয় খাই লাভ নাই কৰ্মটো হৈ গ'ল এতিয়া ফলৰ অপেক্ষাহে হয় দিয়ক খুন্দা পুৱতিক মাতক না তাইক খবৰটো দিওঁ ফোন কৰি আছো ৰিচিভে নকৰে ৰ'বা মাতিছো পুৱতি ঐ পুৱতি চাহি কোন আহিছে কি হলো তোৰ পৰ চুই থাকো তই পুৱতি তই গমেই নাপাওঁ যে তই অহা ফোন কিয় কৰা নাই আগতে চাহ গৈ ফোন কৰিছেনে নাই মুখত এইবোৰ খানি থাকোঁতে গমেই নাপাওঁ একো হ'ব দে একো ডাঙৰ কথা হোৱা নাই
ঐ পুতি কাইলৈ আমাৰ ৰিজাল্ট দিব গম পাইছনে নাই কি অঁ পুৱতি তই পিছে পাছ কৰিবিনে নাই পাছ নকৰিলে কিন্তু তোৰ বাহিৰত পঢ়া সপোন শেষ সেইটো জানি ল'বি মোক কি তোৰ দৰে বুলি ভাবিছ নেকি পাছ আকৌ মই কিয় নকৰিম পাছ কৰাৰ কথা মই চিন্তা নকৰোঁ মোক ভাল পাৰ্চেণ্টেজহে লাগে সেইটো পাওঁনে নাই তাৰহে টেনশ্যন হৈ আছে হয়তো তইতো মোৰ নিচিনা পঢ়াত গাধ নহয় তইতো চোকা ছোৱালী তোৰ ৰিজাল্টটো ভাল হ'বই আচলতে মই আদা বেপাৰীয়ে জাহাজৰ খবৰ লোৱাৰ নিচিনা হৈছে ঠিক আছে তহঁতে কথা পাত মই যাওঁ যা হিনা অঁ দাদা কাইলৈ কিন্তু ৰিজাল্ট দিয়াৰ পিছত মিঠাই লৈ আহিবা নিজৰ ৰিজাল্টততো কেতিয়াও ফূৰ্তি কৰিব নোৱাৰিলোৱে পুৱতি আৰু তোমালোকৰ ৰিজাল্টতে ফূৰ্তি কৰিম দিয়া আহ ভিতৰতে বহু বল ঐ পুৱতি ৰচোন তোৰ কথাত শুন্দা চাগে হাৰ্টে হ'ল তই বাৰু কথাবোৰ কিয় তেনেকে ক বাদ দে না সি এইবোৰ একো বেয়া নাপায় সি জানেতো মই যে ইয়াত একো ভুল কথা কোৱা নাই যি সঁচা সেইটোৱেতো কৈছোঁ হ'লেও বল তই তাৰ কথা ইমান চিন্তা কৰি থাকিব নালাগে সি এনেও পঢ়াত গাধ হৈ আছিল ঠিকেইতো মই পঢ়াত বেয়া আছিলোঁ সেইকাৰণে মোৰ সন্মান নাই বুলি ভাবিছ পৰীক্ষাৰ নম্বৰ বেংক বেলেঞ্চ এইবোৰেহে সন্মান কৰে ইয়াৰতো মোৰ এটাও নাই অনু শুনা না বহুত বেয়া পাইছো তোমাক মই একো নুশুনো অনু আজিৰ পৰা মই তোমাক একদম বেয়া পাইছো আৰে আই হেট ইউ তোমাৰ লগত আৰু কথাই নাপাতো আৰে, শুনা তুমি মোক ফুৰাবলৈ নিম বুলি কৈ বেলেগলৈ লৈ গৈছা ডক্টৰৰ ওচৰলৈ লৈ গৈছা চৰি কিয় লৈ গৈছা মোক ডক্টৰৰ ওচৰলৈ এই ডক্টৰবোৰৰ একো কাম নাই দাদাক ৰাখিবই নোৱাৰিলে মৰিব দিলে সিহঁতে বেয়া পাওঁ মই সিহঁতক বহুত বেয়া পাওঁ খং নকৰিবাচোন অনু মই জাষ্ট তোমাক চেক আপ কৰাবলৈহে নিছিলোঁ নহ'লে তুমি ভাল হ'বা কেনেকৈ কি হৈছে মোৰ চোৱা চোৱা একো হোৱা নাই মোৰ গাত ক'তো একো চিন নাই একো নাই হোৱা পগলা বুলি ভাবিছা নেকি মোক যি কোৱা বিশ্বাস কৰিম আৰু সেই ডক্টৰটোৱে কথা সুধি সুধি মাথা গৰম কৰি দিছে পাগল ডক্টৰ সেইটো তোমাক কিন্তু মই ৱাৰ্ণ কৰি দিছো অংশুদা আৰু মোক তালৈকে নিনিবা নিলে মই এবাৰ ডক্টৰকে মাৰিম হ'ব দিয়া নিনো যোৱা তুমি এতিয়া ৰেষ্ট লোৱাগৈ মই গৈ থাকোঁ দিয়া ৰবা এই বেয়া পোৱা মানুহজনীৰ লগত এৰি থৈ কলৈ যোৱা দাদাৰ দৰে মোকো কষ্ট দিব তুমি মোক লৈ যোৱা প্লিজ নিম দিয়া মই কাইলৈ তোমাক লৈ যাম হ'ব আজি কিয় নিনিয়া আজি মানে মই কাম এটাত যাব লগা হ'ল সেইকাৰণে নিনো ঠিক আছে কাইলৈ যাম কিন্তু মই ইয়াত নাথাকো দাদাৰ সকলো বস্তু লৈ মই ইয়াৰ পৰা গুচি যাম এই মানুহজনীক মই একো দি থৈ নাযাওঁ চব লৈ গুচি যাম
অঁ শেৱালি মোৰ ঘৰ পাওঁতে অলপ দেৰি হ'ব হা তুমি ভাত খাই ল'বা ৰৈ নাথাকিবা হা হা অঁ 10টামান বাজিব হ'ব দিয়া তাতকৈ দেৰি নকৰোঁ ৰাখিছোঁ দাদা দাদা ৰখকচোন দাদা দাদা ৰখকচোন প্লিজ দাদা দাদা প্লিজ ৰখকচোন দাদা এনেকুৱা আগত থিয় হৈছে কিয় মৰিব মন গৈছে নেকি চৰি দাদা দাদা খং নকৰিব প্লিজ উপায় নাপায়হে আপোনাক ৰখাইছোঁ এই ৰাতিখন ইয়াত কোনো মানুহ বিচাৰি পোৱা নাই দূৰৰ পৰা আপোনাৰ গাড়ীৰ পোহৰ দেখিহে মই দৌৰি আহিলোঁ কিয় দাদা বলকচোন মোক এটা সহায় কৰিব লাগে আপুনি ক'লে মই যাম নেকি মূৰ্খ বুলি ভাবিছে দাদা প্লিজ এনেকুৱা নকৰিব বিপদত পৰা মানুহক সহায় কৰিব লাগে এই ৰাতিখন সহায় কৰিবলৈ গৈ মোৰ মৰিবলৈ মন নাই মই আপোনাক চিনি নাপাওঁ মই আপোনাৰ লগত কিয় যাম কওকচোন আঁতৰক ইয়াৰ পৰা দাদা প্লিজ ৰ'বচোন দাদা প্লিজ এনেকুৱা নকৰিব না প্লিজ দাদা দাদা মোৰ কথাটো শুনকচোন এবাৰ দাদা মই নোৱাৰোঁ মই দাদা নোৱাৰোঁ দাদা শুনকচোন দাদা দাদা ৰ'বচোন দাদা প্লিজ ৰখক না দাদা চোৰ ডকাইতো হ'ব পাৰে বিশ্বাস কৰি ভুল নকৰোঁ দাদা মই বেয়া মানুহ নহয় চোৰ নহয় দাদা দাদা প্লিজ ৰৈ দিয়ক না কি যে মুস্কিল নহয় দাদা প্লিজ সঁচাকৈতো বিপদত পৰিব পাৰে কি কৰোঁ দাদা ৰখক না দাদা হেল্প মি দাদা প্লিজ দাদা দাদা ৰৈ দিয়ক দাদা মোৰ কথাটো বুজকচোন প্লিজ কি সহায় লাগে কওক দাদা মোক নহয় অন্য এজন মানুহকহে সহায় লাগে কেনেকুৱা সহায় দাদা ময়ো আপোনাৰ নিচিনা এজন বাটৰুৱাই ৰাস্তাৰে গৈ থাকোঁতে ৰাস্তাৰ দাঁতিত এজন মানুহ দেখিলোঁ মই ঘৰ এটাৰ বাৰেণ্ডাতে বহুৱাই থৈ আহিছোঁ বয়সস্থ মানুহ বৰ বেয়া অৱস্থাত আছে মানুহজন তেখেতক মই এতিয়া ক'লৈ নিওঁ কি কৰোঁ একো হোৱা দিশ পোৱা নাই বয়সস্থ মানুহ তেওঁ কিবা কথা কৈছে নেকি হয় দাদা তেখেতে সঠিককৈ একো ক'ব পৰা নাই অঁ হয় নেকি বলকচোন বলক তেন্তে ক'ত আছে তেওঁ অঁ সেইফালে আছে বলক আহক এইফালে হৌ তাত বহুৱাই থৈছোঁ বৰ্তা দাদা এখেতেই বলক লৈ বলক পানী শুন এফালে তোক আৰু কিমান বুজাম মই থকালৈকে ঠিকেই আছে কিন্তু মই নোহোৱালে তোৰ কি অৱস্থা হ'ব পানী 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 আন্ধাৰত মুখখন ধৰিবই নোৱাৰি মাতটো শুনি এনেকুৱা লাগিছে যেন মানুহজনৰ অৱস্থাই নাই বহুত দিন ধৰি একো খাবলৈ পোৱা নাই নেকি নহ'লে কিবা বিপদ হৈছে বেয়া নাপায় যদি মোৰ গাড়ীতে পানী আছে আপুনি লৈ আনকচোন ঠিক আছে আনি আছোঁ